চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ তথা পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাৰ শ্ৰমদান। আজি ইংৰাজী 19 জানুৱাৰী তাৰিখে চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিৱেশ কৰ্মী তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ঋতুৰাজ বৰুৱাৰ লগতে পৰিৱেশ সুৰক্ষা সমিতিৰ কেইবাজনো পৰিৱেশ কৰ্মী তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ক্ৰমে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, জিলা উপসভাপতি বিচিত্ৰ বৰঠাকুৰ, জিলা সম্পাদক ফটিক মৰাণ, সাংবাদিক অজয় শৰ্মাই শ্ৰমদানৰ জৰিয়তে সাফাই অভিযান আৰু বিদ্যালয়ৰ গছবিলাকত চূণৰ ৰং লগায়। জিলা সমিতিৰ প্ৰতিপালন সম্পাদক ক্ৰমে ৰাজু বৰ্মন আৰু চন্দ্ৰশেখৰ চৌহানীয়ে সহযোগিতা আগবঢ়ায়। পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত নেওগে অনুমতি প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ উন্নয়নৰ বাবে সহযোগিতা আগবঢ়াবলৈ আবেদন জনায়। শ্ৰমদানৰ শেষত জাতীয় ফল কাজি নেমুৰ পুলি ৰোপণ কৰে। পৰিৱেশ সুৰক্ষা সমিতিয়ে আমি প্ৰতিটো দেওবাৰে আমি গছপুলি ৰোপণ আৰু বিতৰণৰ আৰু প্ৰতিপালনৰ কাম কাজ চলাই আহিছোঁ। বিশেষকৈ দেওবাৰ দিনটোত আমি শীতকালে যিখিনি আমাৰ সময়, শীতৰ সময়খিনিত আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে গছপুলি প্ৰতিপালনৰ কাম কাজ আমি চলাই থাকোঁ। আজি দেওবাৰ দিনটোত আমি বিশেষভাৱে আজি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি এক শ্ৰমদান দিলোঁ। কাৰণ আমি এই স্কুলৰে আমি একোজন প্ৰাক্তন ছাত্ৰ আৰু এই ছাত্ৰ হিচাপে আমি ভাবোঁ যে আমাৰ প্ৰত্যেকৰ বিদ্যালয়খনত আমি শ্ৰমদান দিয়াটো এটা কৰ্তব্যত পৰে। আৰু আমি আজি ঠিক সেইদৰে আহি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি চাফাই অভিযানৰ লগতে আমাৰ যিসমূহ গছপুলি ৰোপণ ইয়াত কৰা হৈছে বা স্কুলৰ কৰ্তৃপক্ষৰ লগতে আমিও কিছুমান গছপুলি ইয়াত ৰোপণ কৰিছিলোঁ। এই গছপুলিসমূহ আমি আজি ইয়াত চূণৰ ৰং সানিলোঁ। ৰং সানি এক সৌন্দৰ্যবৰ্ধনৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু দ্বিতীয়তে আমি এই চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আমি জাতীয় ফল কাজি নেমু গছপুলি এটাও আমি ৰোপণ কৰিলোঁ। আৰু এই কাজি নেমু গছপুলিটো আমাৰ অসম চৰকাৰে জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে অসম চৰকাৰক পোনপ্ৰথমভাৱে আবেদন জনাইছিলোঁ। আৰু ইয়াত বিশেষভাৱে আমাক সহযোগিতা আগবঢ়াইছিল আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক চন্দ্ৰকিষাণ ডাঙৰীয়া। আৰু ফলত আমি মুখ্যমন্ত্ৰীক আবেদন জনোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ ৰাজ্যৰ কাৰণে জাতীয় ফল হিচাপে কাজি নেমুটো ফলটো আমাক জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰিলে। গতিকে আমাৰ বিশেষ অনুৰোধ আমাৰ ফালৰ পৰা যে চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিসমূহ প্ৰাক্তন ছাত্ৰ আছে সেই ছাত্ৰ সকলোলৈ আমাৰ আবেদন যে সকলোৱে যাতে কিঞ্চিতমান হ'লেও তেখেতলোকে যাতে সহায় সহযোগিতা আগবঢ়ায়। আৰু বিশেষকৈ আমি এটা কথা উল্লেখ কৰোঁ, আজি বৰ্তমান এই চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় জয়ন্ত নেওগ ডাঙৰীয়া, তেখেতো খুব আন্তৰিকতাৰে আমি লক্ষ্য কৰিছোঁ তেখেতে বিদ্যালয়খনৰ ওপৰত চকু দিছে, কাম কাজৰ ওপৰত চকু দিয়ে। আৰু আমাকো প্ৰকৃতিপ্ৰেমী হিচাপে আমাক তেখেতে অনুৰোধ জনাইছিলে যে আহি আমাৰ বিদ্যালয়ৰ যিসমূহ গছ গছনি আছে বা আৰু গছপুলি ৰোপণ কৰিব পৰা যায় নি, তেনেকৈ কিছুমান বস্তু আমাক অনুৰোধ কৰিছিলে। গতিকে তেখেতক অনুৰোধক আমি সন্মান জনাই আজি আমি এই কাৰ্যসূচীবিলাক ইয়াত আমি আগবঢ়ালোঁ।